নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে ক্লাছ 9 এছামিজ চেপ্টাৰ 1 শিশু লীলা শীৰ্ষক পাঠৰ সকলোবোৰ প্ৰশ্নাৱলীৰ লগতে পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছ 9 এছামিজৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। 1 নম্বৰ, অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। ক, কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰ, কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। খ, কৰ্ণত কুণ্ডল দলে আতি কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে? উত্তৰ, কৰ্ণত কুণ্ডল দলে আতি ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ, কাম্পে কপে অৰুণ অধৰ ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? উত্তৰ, কাম্পে কপে অৰুণ অধৰ ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। ঘ, মথনিত ধৰিয়া নিষেধি মথনি শব্দৰ অৰ্থ কি? উত্তৰ, মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। ঙ, নজৰে আঙুল দুই জৰি ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰ, নজৰে আঙুল দুই জৰি ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। প্ৰথম ছ, ৰুণজুণ কেউৰ কংকণ কাৰ কেউৰ কংকণৰ ৰুণজুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ, ইয়াত যশোদাৰ কেউৰ কংকণৰ ৰুণজুণ শব্দৰ কথা কোৱা হৈছে। 2 নম্বৰ প্ৰশ্ন, শিশু লীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশু লীলা পাঠত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে আৰু ঠেহ পেহ কৰে, তেনেদৰে শ্ৰীকৃষ্ণয়েও মাকক যশোদাৰ লগত অভিমান কৰিছে আৰু ঠেহ পেহ কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ তেওঁ ঘৰৰ বস্তুবোৰ ভাঙি লণ্ডভণ্ড কৰিছে। যশোদাৰ খং উঠা দেখি ভয়তে পলাই গৈছে, কিন্তু যেতিয়া যশোদাই ভাগৰ লগালে তেতিয়া নিজৰ হাতেৰে মাকৰ হাতত ধৰাও দিছে। শিশু লীলাৰ এই আখ্যান ভাগত শ্ৰীকৃষ্ণ চিৰন্তন শিশুৰ মোহনীয় ৰূপত প্ৰকাশ পাইছে। ই আমাৰ চিনাকি সাধাৰণ এক শিশুৰ দুষ্টালিৰ প্ৰতিচ্ছবি হৈ উঠিছে। 3 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটকা লিখা। উত্তৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত 9টা অধ্যায় আছে। সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তি ৰসৰ ফল্গুধাৰা নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। 4 নম্বৰ প্ৰশ্ন, শিশু লীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ, শিশু লীলা পাঠটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণ ব্ৰহ্ম অৱতাৰ। সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতুকে সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈ নানা লীলা খেলা দেখুৱাইছিল। শিশু লীলা মহাপুৰুষ শংকৰদেৱৰ ভগৱান প্ৰেমৰ এক সুন্দৰ নিদৰ্শন। মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশু লীলা পাঠটোৰ জৰিয়তে প্ৰমাণিত হয় যে ভগৱান সদায় ভক্তৰ অধীন। ভকতৰ মনোকামনা পূৰণ কৰিবলৈ ভগৱান সদায় যত্নৱান। যশোদা এজনী পৰম কৃষ্ণ ভক্ত, যিজন ঈশ্বৰক মহাযোগীসকলে
দীৰ্ঘ তপস্যাৰ পাছতো দৰ্শন কৰিব নোৱাৰে। সেইজনক যশোদাই কেৱল ভক্তিৰ জৰিয়তে নিজৰ পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু সাধাৰণ মানৱী যশোদাই ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণে তেওঁক নচুৱাই ৰং চাইছিল। পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণক নিজ পুত্ৰ বুলি ভ্ৰম কৰি যশোদাই তেওঁক উৰুলত বান্ধিবলৈ চেষ্টা কৰিছিল, কিন্তু সফল হোৱা নাছিল। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত, সাংসাৰিক মায়ামোহৰ সৃষ্টিকৰ্তা, কালৰ অধিকাৰী। সেইজন ভগৱান সৰ্বশক্তিমান আৰু সৰ্বব্যাপী। কেৱল ভক্তিৰ জৰিয়তে তেওঁক লাভ কৰা সম্ভৱ। এয়ে শিশুলীলা পাঠৰ অন্তৰ্নিহিত তাৎপৰ্য। 5 নম্বৰ প্ৰশ্ন, তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উৰুষ হলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ, উক্ত পদফাঁকিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাঠত পৰম পুৰুষ শ্ৰীকৃষ্ণক মাক যশোদাই উদুলত বান্ধিবলৈ কৰা প্ৰয়াসৰ কথা প্ৰকাশ কৰিছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভক্তিৰ বলতেই তেওঁ ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল, যিজন ভগৱানক মহা যোগী মুনি বছৰ বছৰ ধৰি তপস্যা জপ কৰিও দৰ্শন পাবলৈ সক্ষম হোৱা নাছিল। সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভক্তিৰ দ্বাৰাই পুত্ৰৰূপে লাভ কৰিছিল। নিজ পুত্ৰ বুলি মানি যশোদাই শ্ৰীকৃষ্ণৰ সৈতে খং অভিমান কৰিছিল আৰু আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন। ভকতে যি ৰূপতে তেওঁক বিচাৰে, ভগৱান সেই ৰূপতে ভকতৰ সমীপত ধৰা দিয়ে। 6 নম্বৰ প্ৰশ্ন, নাহি আদি অন্ত পূৰ্বাপৰ, পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। উত্তৰ, এই কবিতা ফাঁকিৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰ্য আৰু মহিমা প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণ যশোদাৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি নানা শিশুলীলা কৰিছিল। তেওঁ কেতিয়াবা মাকৰ কোলাত উঠিবলৈ আমনি কৰিছিল, কামত ব্যস্ত মাকক ব্যাহত কৰিছিল, স্তনপান নাপাই দধি ভাণ্ড ভাঙিছিল, লৱণো চুৰি কৰিছিল আৰু বান্দৰকো বণ্টন কৰিছিল। শ্ৰীকৃষ্ণৰ এই ধৰণৰ উৎপাতত যশোদা অতিষ্ঠ হৈ তেওঁক ৰছীৰে উৰুলত বান্ধিবলৈ চেষ্টা কৰিছিল, কিন্তু পৰমেশ্বৰ ঈশ্বৰক কোনোৱে আবদ্ধ কৰিব নোৱাৰে। সেয়েহে প্ৰতিবাৰেই ৰছী 2 আঙুলকৈ সৰু হৈ পৰিছিল। অৱশেষত যশোদাৰ পৰিশ্ৰম আৰু মৰমৰ বাবে শ্ৰীকৃষ্ণে নিজেই মাতৃৰ হাতত বন্ধন স্বীকাৰ কৰিছিল। এই ঘটনাৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই। তেওঁ ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পূৰ্ণ ব্ৰহ্ম জগতৰ অধিপতি। শিশু ৰূপত লীলা খেলাৰ পিছতো তেওঁ অনাদি অনন্ত, সৰ্বশক্তিমান আৰু ঐশ্বৰ্যময় ভগৱান। 7 নম্বৰ প্ৰশ্ন, ব্যাখ্যা কৰা। ক, যাক যোগী নপায়ে ধ্যানত, হেন হৰি পলান্ত ভয়ত। উত্তৰ, উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, যি জগতৰ সৃষ্টিকৰ্তা। তেওঁক মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে, কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়ত শ্ৰীকৃষ্ণই পলাই ফুৰিবলগীয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্ত পদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে। খ, ভাণ্ড ভাঙ্গি আবে যাইবি কথা, খাইব আজি কৃষ্ণ তোৰ মাথা। উত্তৰ, উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক লৈ লৱণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই
থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ লৱণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে। গ পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাওক নেদন্ত। উত্তৰ উক্ত কবিতাভাষী আমাৰ পাঠ্যৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশু লীলাৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ প্ৰতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণই দৈ লৱণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱণবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাভাষীৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। ৮ নম্বৰ প্ৰশ্ন। শিশু লীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজা ভাষাৰে বিৱৰি লিখা। উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তপ্ত প্ৰকাশক পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশু কৃষ্ণৰ দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটোও আমাক সোঁৱৰাই থাকিবলৈ হেঁপাহ নাই। কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিৰিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়ত পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে। আনহাতে শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান তেওঁ অনাদি অনন্ত যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। ভগৱান ভক্তৰ অধীন। ভকত বৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে, তেতিয়া বাৰে বাৰে 2 আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোঁৱৰাই দিবলৈ পাহৰা নাই। ৯ নম্বৰ প্ৰশ্ন। মহাকোপে কথা পখিলন্ত সিঞ্জিৰাই লৱণো ভোজন্ত। কোনে অতি খঙেৰে কথাত সোমাইছিল? তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল? বুজাই লিখা। উত্তৰ শিশু কৃষ্ণই অতি খঙেৰে কথাত সোমাইছিল। মাক যশোদাই দধি-মথি থাকোঁতে শ্ৰীকৃষ্ণৰ মাকৰ স্তন পান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰ স্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়ত যশোদাই আখৰত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণ কোলাৰ পৰা নমাই দৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লৱণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল। ১০ নম্বৰ প্ৰশ্ন। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল? বুজাই লিখা। উত্তৰ কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল। খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে শৰণ লৈছিল।
ভাষা বিষয়ক 11 নম্বৰ প্ৰশ্ন তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা উত্তৰ কৰ্ণ কাণ অৰুণ সূৰ্যোদয় দধি দৈ বস্ত্ৰ কাপোৰ বদন মুখ লৱণু মাখন কোপ খং ৰাগ দখন দাঁত দুগ্ধ গাখীৰ ঈশ্বৰ ভগৱান 12 নম্বৰ প্ৰশ্ন তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা উত্তৰ তাহাংক তেওঁক নজৰে নাটে খহি খহি ৰহিল ৰল আশী আহি ভৈলা হল আশান্ত আহিছে শিলায়ে শিলেৰে কাম্পে কপে মাৱক মাকক বসি বহি প্ৰয়াসী চেষ্টা কৰা খেদন্ত খেদিলে 13 নম্বৰ প্ৰশ্ন তলৰ শব্দকেইটাত কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য খ হৈছে বুজাই লিখা অৰুণ কংকন কৰ্ণ শ্ৰোণী ফাণ্ড নিষেধী উত্তৰ অৰুণ ৰি অন্ত্যেষ্টিয় ৰ মৈদানী খ আৰু দন্ত্যনৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে দন্ত্যন্য মূৰ্ধন্য হৈছে কংকন স্বাভাৱিকতেই মূৰ্ধন্য হৈছে কৰ্ণ ৰি অন্ত্যেষ্টিয় ৰ মৈদানী খ দন্ত্যনৰ মাজত থাকিলে শেষৰ দন্ত্যন্য মূৰ্ধন্য হয় ইয়াত ৰৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ দন্ত্যন্য মূৰ্ধন্য হৈছে শ্ৰোণী ৰ আৰু নৰ মাজত স্বৰবৰ্ণ ও থকাৰ বাবে শেষৰ দন্ত্যন্য মূৰ্ধন্য হৈছে ফাণ্ড ট বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে দন্ত্যন্য মূৰ্ধন্য হৈছে নিষেধী ই কাৰান্ত উপসৰ্গৰ পিছত স্থা হিদ হিচ লছ প্ৰভূতি ধাতুৰ দন্ত্যখ আৰু মধ্যানিখ 14 নম্বৰ প্ৰশ্ন পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচটা উলিয়াই লিখা উত্তৰ পিন্ধি গয়া বান্ধি ধৰিয়া পিবে এতিয়া আমি অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম 1 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম পৰিচয় দিয়া উত্তৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ নগাঁৱৰ আলিপুখুৰীত জন্ম হয় তেওঁ অকল ধৰ্মগুৰুৱেই নহয় অসমীয়া সাহিত্যৰ গুৰিধৰোঁতাও আছিল শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা ইয়াৰ উপৰি ভক্তি ৰত্নাকৰ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ সংলাপবিহীন নাট চিহ্ন যাত্ৰাৰে শংকৰদেৱ অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল 2 নম্বৰ প্ৰশ্ন বৰগীত কাক বোলে উত্তৰ মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱে বিৰচিত গীতক বৰগীত বোলে 3 নম্বৰ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি উত্তৰ কীৰ্তন ঘোষা 4 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ দুটা অংকীয়া নাটৰ নাম লিখা উত্তৰ শংকৰদেৱৰ দুটা অংকীয়া নাট হল ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ 5 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ নাম লিখা উত্তৰ ভক্তি ৰত্নাকৰ 6 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ সংলাপবিহীন নাটৰ নাম কি উত্তৰ চিহ্ন যাত্ৰা 7 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ ক'ত হৈছিল উত্তৰ নগাঁৱৰ আলিপুখুৰীত 8 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ জন্ম কেতিয়া হৈছিল উত্তৰ 1449 খ্ৰীষ্টাব্দত 9 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ মৃত্যু কিমান চনত হৈছিল উত্তৰ 1568 চনত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা